प्रमोद बरुआ एभिक्सननि नटिसखौ फेरेंगानो मानो हरनो हायाखै? प्रमोद बरुआ फेरेंगा क्यों नटिस দিব পৰা নাই? কিন্তু 2003 চনত 10 ফেব্रुৱাৰী আগত নাছিল, 2008 আছিল। বিপিএফआ सरकार दानायनि उनाव एभिक्सननि नटिसखौ गिबियै फेरेंगानो हरगोन। যে বিটিসি যেতিয়া আমি সরকার বনাম আমার ফার্স্ট উচ্ছেদর জাননীটো फेरेंगा थात যাব। 2024नि लोकसभा बिसायख'थियाव बिपिएफनि एमपि देरहानाया 100% रोखा जाबाय। 2024 চনত আমার एमपि जिकाটো 100% হৈ গ'ল। फैगौ बिटिसि बिसायख'थिनि उनाव इउपिपिएल दोलोआ थानाय नंला। हाग्रामा महिलारिनि बिबुंथि। বিটিসি ইলেকশন শেষ হোৱাৰ পিছতে ইউপিপিএল দলটো নাথাকিব নিচিনা লাগি আছে মই, যেনেকুৱা সোমাই আছে পাব্লিকে। लोकसभा बिसायख'थिनि थि खालारखौ बिसायख'थि आय'गा दासिम फोसावथ'नाय जायाखैब्लाबो नाथाय बिटिसि हालामाव बिसायख'थियारि बारहावा बारनायखौ नुनो मोनदोंसै। बे समाव गुबुन गुबुन राजखान्थि हान्जाफोरा गावबा गावनि दोलोखौ गोख्रों खालामनाय थांखियै दोलोआरि सांग्रांथि मेल आरो बिटिसि हालामनि रायजो राजाफोरखौ गावसोरनि फारसे नोजोर बोहोनो नाजानाय नुनो मोनदों। मख'जाथावदि बिटिसिनि मैखोम राजखान्थि हान्जा इउपिपिएल आरो बिपिएफनि दैदेनगिरि मावथि सोद्रोमाफोराबो बे समाव गोख्रों खामानि मावनायखौ नुनो मोनदों। बेबादि समावनो दिनै चिरां जिल्ला बिपिएफ हान्जानि बानजायनायाव 2 नं दुनाबारि गामियाव बिपिएफ हान्जानि रायजोआरि मेल आरो जयनिं हाबाफारि जालाङो। बिटिसिनि बारग' गाहाय हाग्रामा महिलारिजों लोगोसे हान्जानि माखासे दैदेनगिरिफोरा बाहागो लानाय दिनैनि बे हाबाफारिनि गेजेरजों चिरां आरो चिरां दुवार बिटिसि बियाबनि सा 900निबो बांसिन इउपिपिएल, जिएसपि, कंग्रेस आरो बिजेपि हान्जानि मददगिरिफोरा बिपिएफ हान्जायाव जयेन जायो। चिरां जिल्ला बिपिएफ हान्जानि बानजायनाय दिनैनि बे जयनिं हाबाफारियाव बिटिसिनि बारग' गाहाय हाग्रामा महिलारिया खौरांगिरिनि सिगाङाव प्रमोद बरुआ एभिक्सननि नटिसखौ फेरेंगानो मानो हरनो हायाखै? बिपिएफआ सरकार दानायनि उनाव एभिक्सननि नटिसखौ गिबियै फेरेंगानो हरगोन। फैगौ 2024नि लोकसभा बिसायख'थियाव बिपिएफनि एमपि देरहानाया 100% रोखा जाबाय होनना फोरमायो। लोगोसेनो फैगौ बिटिसि बिसायख'थिया जोबनाय माने इउपिपिएल दोलोआ जोबनाय होनना हाग्रामा महिलारि बिथाङा ओरैबायदि बुङो। जिल्लार चिरां दुवार समष्टि और चिरां समष्टि दुटा ब्लक मिली पेलाय जयनिं सेरेमनियल प्रग्राम লৈছে। ইয়াত জয়নিং সেৰেমনিয়েল যিটো প্ৰগ্ৰাম ইয়াত ইউপিপিএল, বিজেপি আৰু জিএছপি বা কংগ্ৰেছ সব মিলাই পেলাই 900তকৈ বেছি আজি আমাৰ বিপিএফ দলত যোগদান কৰিলে আৰু খুব ভাল প্ৰগ্ৰাম হৈছে। মই সকলোকে ৱেলকাম জনাইছোঁ যিসকলে আমাৰ দলটো ভাল পাই পেলাই আমাৰ দলত আজি সোমাইছে আৰু আমি একেলগে থাকি আমি কাম কৰি যাম বিটিচিৰ স্বাৰ্থত। আমি বিটিচিটো বচাবই লাগিব। সকলে ওলাই আহিছে আজি, অকল বড়োৰ কথা নহয়, সব জাতি জনগোষ্ঠী ইয়াত ওলাই আহিছে আমাৰ দলটো ছাপোৰ্ট কৰিবৰ কাৰণে। মুঠতে 2024 চনত আমাৰ এমপি জিকাটো 100% হৈ গ'ল আৰু এনেকুৱা জয়নিং চেৰেমনিয়েল প্ৰগ্ৰামটো আৰু আছে, বেলেগ বেলেগ ব্লকত আছে, হৈ থাকিব। মুঠতে এইবাৰ বিটিচি ইলেকশ্যন শেষ হোৱাৰ পিছতে ইউপিপিএল দলটো নাথাকিব নিচিনা লাগি আছে মই, যেনেকুৱা সোমাই আছে পাব্লিকে। সব জাতি জনগোষ্ঠীয়ে বিশ্বাস কৰি পেলাই ইউপিপিএলক ছাপোৰ্ট কৰিছিল আগত, কিন্তু এতিয়া 3 বছৰতে প্ৰমাণ হৈ গ'ল যে ইউপিপিএলে একো কাম নকৰে আৰু কৰাও দেখা নাই আৰু ভৱিষ্যতো নকৰিব। মুঠতে বিটিচি নিৰ্বাচন শেষ হোৱা মানে ইউপিপিএল দল আৰু নাথাকিব। বিটিচিৰ এগৰাকী ইএমক আপুনি উচ্ছেদৰ কথা কৈছে। এইটো ফেৰেংগাৰ কথাটো মই কৈছে হয়। তাৰমানে ফেৰেংগায়ে 2003 চনৰ 10 ফেব্ৰুৱাৰীত ফেৰেংগাই ইয়াত নাছিল, বিটিচিত নাছিল। আমি যেতিয়া চুক্তি কৰিছিল এই সময়ত সি বিটিচিত নাছিল, সি ধেমাজিৰ মানুহ, ধেমাজি জিলাৰ মানুহ। সি 2008 চনতহে সি আমাৰ বিটিচিত সোমাইছে বুলি আমি জানো। মুঠতে উচ্ছেদ অভিযান মানে আজিৰ দিনত প্ৰমোদ বৰুৱাই যিসকলক উচ্ছেদ কৰিবৰ কাৰণে নটিচ দিয়া আছে, এইটোতো কোনো যুক্তি নাই। ইহঁতে সব 2003 চনৰ 10 ফেব্ৰুৱাৰী আগত পৰাই আছে। প্ৰমোদ বৰুৱাই যাক মানে নটিচ দিছে, কিন্তু আজি প্ৰমোদ বৰুৱাই ফেৰেংগা কিয় নটিচ দিব পৰা নাই? সিটো 2003 চনৰ 10 ফেব্ৰুৱাৰী আগত নাছিল, 2008 আছিল। সেইকাৰণে আমি কৈছোঁ যে বিটিচি যেতিয়া আমি চৰকাৰ বনাম আমাৰ ফাৰ্ষ্ট উচ্ছেদৰ জাননীটো ফেৰেংগা তাত যাব। আচ্ছা, আৰু এটা প্ৰশ্ন হৈছে যে এইখন চিৰাং জিলাতে দাৰিদ্ৰতাৰ শিকাৰ হৈ দুখীয়া এটা পৰিয়ালে তেওঁলোকৰ নিজৰ সন্তানক 40,000 আৰু 60,000 টকাত বিক্ৰী কৰা হৈছে, কি ক'ব?
নাই সেইটো বেয়া হৈছে সেইটো এডমিনিষ্ট্ৰেশ্যনে আইনগতভাৱে যিখিনি যি ব্যৱস্থা লৈছে আমাক ইয়াক ক'ব লগা নাই মুঠতে এইটো এই দৰিদ্ৰ পৰিয়ালক আমি চাব জানিব লাগিছিল প্ৰমোদ বৰাই আমাৰ দিনত এনেকুৱা ঘটনা এটাও নাই কিন্তু প্ৰমোদ বৰা অহাৰ লগে লগে এইবিলাক ঘটনা হৈ আছে হৈ থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী পত্নীৰ এগেইনষ্টত ভূমি কেলেংকাৰীৰ এটা অভিযোগ এইবিলাকত মই নাযাওঁ এইবিলাকত মই BTC ক্ষেত্ৰত মই কিবা ক'ব লগা যদি আছে কম বাহিৰত মই নাযাওঁ দেই থেংক ইউ BTCত টেট শিক্ষকৰ কাৰণে বিশেষ টেট পাতিছিলে কিন্তু এজনৰ টেট শিক্ষকক চাকৰি নিদিলে BTCত বিশেষ টেট শিক্ষকৰ তেওঁলোকে আদালতৰ কাষ কৰিবলগীয়া হৈছে আন্দোলন কৰিবলগীয়া হৈছে নাই নাই আমাৰ দিনত স্পেচিয়েল যিটো টেট লৈছিলে আমি সেইটো টেম্পৰাৰী হ'লেও এবজৰ্ভ কৰিব পাৰিছে এতিয়া প্ৰমোদ বৰাই কি কৰিছে কৰা নাই মই নাজানো মুঠতে BTCত স্পেচিয়েল টেট পাতি পেলাই আমি বহুত ল'ৰা ছোৱালীক চাকৰি দিব পাৰিছে আৰু আমি চৰকাৰ অহাৰ পিছত যিসকলে চাকৰি পোৱা নাই ইহঁতক আমি দিবৰ কাৰণে ব্যৱস্থা কৰিম আমাৰ ক্ষমতা আছে আমি দিম দেই